দত্তই কৈছোঁ মহাজাতি 24x7 লাইভৰ পৰা। মই আজি সুধাকণ্ঠৰ জন্মদিনত মই এটাই ক'বলৈ বিচাৰিছোঁ, তেখেতে 100 বছৰ পূৰ্ণ কৰিলে আৰু লগতে এই দিনটো অতি গৌৰৱৰ দিন, কাৰণ তেখেতৰ নিচিনা এজন মানুহ অসমত জন্ম লভাটোৱে আমি বৰ ভাগ্যৱান বুলি ভাবোঁ। তেখেতৰ ভাৰত ৰত্ন, তেখেত সুধাকণ্ঠ আৰু তেখেতৰ গীতি কথা ইমান সুন্দৰ যে এই কথাক লৈ পেলাই আমি গোটেই ভাৰতবৰ্ষই গৌৰৱ কৰিব পাৰোঁ। আৰু তেখেতৰ লগত মোৰ বিশেষ খুব বেছি বন্ধুত্ব যদিও নাছিল, কাৰণ মই তেখেতক কেইবাবাৰো পাইছোঁ, অ'ত লগ পাইছোঁ, কিন্তু মই ভূপেন দা বুলিয়েই মাতিছিলোঁ। আৰু ভূপেন দা আছিলে আমাৰ অতি মৰমৰ আৰু সদায় থাকিব। এতিয়া তেজপুৰত, বিশেষকৈ তেজপুৰৰ এতিয়া তেখেতৰ পুৰণা ঘৰখন আছেই ইয়াত। ইমান সুন্দৰ ঘৰখন যে তেখেতৰ সৰু ভায়েক নৃপেন হাজৰিকা ইয়াতে থাকে, আৰু নৃপেন হাজৰিকাৰ ৱাইফ এনিশা মোৰ হ'ল ক্লাছমেট। সৰুৰে পৰা আমি একেলগে পঢ়া, সেইকাৰণে আমি অতি মৰমৰ এটা আমাৰ পৰিচয় আছে। আৰু নৃপেন দাৰ ছোৱালী হ'ল দুবৰি আৰু ল'ৰা হ'ল নিয়ৰ। এইসকলকো মই খুব ভালকৈ জানো। আৰু লগতে মই ক'বলৈ বিচাৰিম যে ভূপেন দাৰ দৰে এজন মানুহ আমাৰ অসমে যে পালে, এইটো আমাৰ অসমৰ কাৰণে ভাগ্য। আৰু এই দিনটো আজি 8 ছেপ্টেম্বৰ 1926 চন তেখেতৰ জন্ম। আৰু এই বোলে 8 ছেপ্টেম্বৰ দিনটোত আৰু এটা দিন আছে, এইটো হ'ল জিচাছ খ্ৰীষ্টৰ মাদাৰ মেৰীৰ বাৰ্থডে। আন এটা হ'ল মোৰ দেউতাই অসমলৈ অনা 8 ছেপ্টেম্বৰ 1997 লিটাৰেচাৰ ডে। সেই দিনটোত মোৰ দেউতাই অসমলৈ হিউমেন ৰাইটছক আনিছিল, আৰু সেইকাৰণে মই আন এটা গৌৰৱ অনুভৱ কৰোঁ যে সেইবিলাক কাম মুঠ কৰোঁ এটা বিশেষ তাৰিখত কিছুমান মানুহৰ কিছুমান কামৰ সৃষ্টি হয়। এইবিলাক কাৰণে বুজা যায় যে সাধাৰণ মানুহৰ পৰা এখেতসকল কিয়নো বেলেগ। আৰু মই ভূপেন দাৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ, তেখেতক স্মৰণ কৰিছোঁ আৰু মই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। এই কামটো মই মহাজাতিৰ গোষ্ঠীৰ পিনৰ পৰা তেখেতক অন্তৰেৰে সৈতে মৰম চেনেহ সকলো মই যাচিছোঁ, আৰু তেখেতৰ পৰিয়াললৈকো মই যাচিছোঁ।